রাস্তা আমার লাগিবই আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি রাস্তা আমার লাগিবই রাস্তা আমার মানে আমার প্রতিবাদ সাব্যস্ত করার কারণ এটাই হল আমার আলবতী হায়ার সেকেন্ডারির অলপ পশ্চিম পিনৰ পৰা আমাৰ নিচাঞ্চৰ যোৱা পকী ৰাস্তালৈকে ব্লকৰ ৰাস্তা যেটা পকী হৈছে সেইটো পকীকৰণ সেইটো ৰাস্তালৈকে প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা হ'ব সেইখিনি প্ৰায় আমাৰ চকুৰ সন্মুখত প্ৰায় 30 বছৰ হ'ল আমি চাই আছোঁ আমাৰ আগৰ পৰা হেনেকৈ আমি জন্মৰ পৰা ইয়াতে হেনেকৈ ৰাস্তা আজিলৈকে ইমান বিধায়ক গেল আহিল আজিলৈকে খবৰে লোৱা নাই এটা কমচে কম 300-400 ঘৰ মানুহ আছে ইয়াত ষ্টুডেণ্ট আছে ল'ৰা ছোৱালী সব স্কুলত যায় ডেইলি এটা না এটা দুৰ্ঘটনাত পতিত হয় গাড়ী হওক কিবা হওক মহৰ গাড়ী হওক ঘোঁৰাৰ গাড়ী হওক কিবা টমটম সব হেনেকৈ তাৰমানে খোজকাঢ়িবই নোৱাৰে অলপ বৰষুণ হ'লেই তাৰমানে হেনেকৈ অৱস্থা ৰাস্তাৰ আমাৰ স্থানীয় বিধায়ক স্কুলৰ ল'ৰা ছোৱালীতো আছে কমচে কম 200-300 ল'ৰা ছোৱালী এটা ৰাস্তা দিয়ে যায় মেইন ৰাস্তাই আমাৰ এটাই ৰাস্তা এটা আমাৰ স্থানীয় বিধায়ক নামটো জানি কি আছে আব্দুর রহিম ডাঙৰীয়াক মই এইখিনি আহ্বান জনাওঁ যে আমাৰ এই ৰাস্তাটো সোনকালে যাতে কৰি দিয়ে এইখিনি আমাৰ আহ্বান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ